দ্বিতীয়খন আমার এই কংগ্রেসের তালিকা প্রকাশ করলে যোৱা রাতি আর এই দ্বিতীয়খন তালিকাত আমার গোলগঞ্জ সমষ্টিত মোক আমার হাইকমান্ডে যোগ্য বলে মানি লৈ যি মোক আশা কৰি যি টিকেটটো প্ৰদান কৰিছে ময়ো তাৰ আশা পূৰা কৰিম বুলি মই আপোনালোকৰ জৰিয়তে তাক প্ৰতিশ্ৰুতি জনালোঁ আৰু মই আমাৰ গোলগঞ্জবাসী ৰাইজৰ দোৱা আৰু আশীৰ্বাদৰ কাৰণে কিন্তু 1 নম্বৰ আমি টিকেটটো মই পাইছোঁ কাৰণ তেওঁলোকে যে আশীৰ্বাদ নিদিলে হয় আজি মই টিকেটটো নাপালোঁ আৰু তাৰ লগত মোক সহায় কৰিছিল আমাৰ 1 নম্বৰ মোৰ সহায়ক আছিল আমাৰ ধুবুৰী সাংসদ ৰকিবুল হোসেন ডাঙৰীয়া ছাৰ তেওঁ মোক মই এজন এক সময়ত মোক আপোনালোকে জানে 2023ত যি ৰাজনীতি দলে মোক পলিচি কৰি যি মোক বৰবাদ কৰাৰ ষড়যন্ত্ৰ কৰিছিল সেই সময়ত কিন্তু মোক আমাৰ MP ছাৰে কিন্তু মোক কিন্তু হাত ধৰি তুলি আনিছিল আৰু তুলি অনাৰ পিছত আজি মোক এই গোলগঞ্জ 6 নং গোলগঞ্জ সমষ্টিত এজন কেইদিনমান আশাবাদী আছিলোঁ তেতিয়া মোক টিকেটটো প্ৰদান কৰিলে তাৰ কাৰণে প্ৰথমতে মই ধন্যবাদ জনাম আমাৰ ৰকিবুল ছাৰক তেওঁ যি মোক সহায় কৰিছে আৰু ধন্যবাদ আমাৰ লোকাল আমাৰ বিধায়ক আমাৰ গোলগঞ্জ সমষ্টিৰ বিধায়ক শোভন সৰকাৰক তাও মোক বহুত সহায় কৰিছে আৰু সহায় কৰিছে আমাৰ দুই ব্লক সভাপতি আমাৰ জাতীয় কংগ্ৰেছৰ 2 ব্লক আৰু মণ্ডল কমিটিৰ লগতে বুথ কমিটি লগত সমূহ ৰাইজ আৰু মোক হাইকমাণ্ডৰ পৰা যি আছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ পিতৃৰাজ ছাৰদে তাৰপিছত আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াই বহুত সহায় কৰিছে আৰু ইয়াত সহায় কৰিছে আমাৰ হাইকমাণ্ড ৰাহুল গান্ধী লগতে আমাৰ প্ৰিয়ংকা গান্ধী মেডামক সহায় কৰিছে আৰু তেওঁলোকৰ যি আশা এইটো মই পূৰা কৰাৰ কাৰণে চেষ্টা কৰিম আৰু কৰিম ইয়াত প্ৰতিদ্বন্দ্বিতা মানে প্ৰতিদ্বন্দ্বী বুলি আমি কাকো নাভাবোঁ কাৰণ ইয়াত যিটো দল ইয়াত দুটা দলে 1 নম্বৰ আমাৰ জাতীয় কংগ্ৰেছ আৰু BJP আৰু এটা আছে এতিয়া শুনা পাই আছোঁ UDF মানে BJP এইবিলাকতো আমি লাভ নাই কাৰণ BJP এবাৰ ইমান ভোটত হাৰিব গোলগঞ্জ সমষ্টিত আপোনালোকে জানে যি BJP এক সময়ত মোৰ লগত যি অত্যাচাৰ কৰিছিল আজি আপোনালোকে প্ৰমাণ অলপমান পাইছে কাৰণ মই টিকেট পোৱাৰ লগে লগে আমাৰ গোলগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিন দাস সরকার এটা পোস্ট দিছে তার পেজত আপোনালোকে পাইছে নাপাইছে নাজানো 2023 যিটো মোৰ ঘটনা হৈছিল এই ঘটনাক লৈ এটা নিজে ভাবি এটা পোস্ট করেছিল যে 100 কোটি নহয় না 1000 কোটি নহয় 101 নহয় 2 নহয় 100 কোটি এটা কেলেংকাৰী দালাল বুলি মোক আখ্যা দিছিল দালাল মই নহয় জাতিৰ দালাল তেওঁহে আমি জাতীয় সংগ্ৰাম কৰি ল'ৰা 5 বছৰ তেওঁ জাতিৰ কাৰণে কি কৰিছিল আৰু মই 70 বছৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জাতীয় কাম কৰোঁ লগতে বিভিন্ন দল সংগঠনৰ বিভিন্ন জনগোষ্ঠীৰ হৈ মাত মাতিছোঁ আপোনালোকে ভালকৈ জানে কোনো জনগোষ্ঠী আজি পৰ্যন্ত ক'ব নোৱাৰিব যে কাৰ্তিক আমাৰ বিৰুদ্ধে এটা শব্দ কৰিছে মই সবৰ লগত আছিলোঁ সব জনগোষ্ঠীৰ লগত একলগত আমি মিলি থকা মানুহ কিন্তু এই সময়ত ওই সময়টোত তেওঁলোকে যেনেকৈ ৰাজনীতি কৰি মোক যদি ফচাইছিল আজি তাৰ প্ৰমাণটো তাই নিজে দি দিলে যে ময়ে সব কাৰণ তেওঁ এতিয়া ভয় পাই আছে যদি ভয় যদি নাপাল হয় তেওঁ আজি পোষ্টবিলাক নাচাইলে যিবিলাক কেইদিন আগত আপোনাৰ নিচিনা সাংবাদিকক বহুত পৰ্টেলক তেওঁলোকে বহুত টকা দিছিল যে কাৰ্তিকে নিউজ ফাইল কৰিব লাগে তো বহুত কিন্তু কৰা নাই তেওঁলোকে জানে মোৰ কালৰ শত্ৰুতা নাই মই কেনেকুৱা মানুহ তেওঁলোকে ভালকৈ জানে কৰা নাই লাষ্টত উপায় হিবিহীন হৈ তেওঁ নিজে এটা পোষ্ট চাইলে আজি তেওঁলোকে এইকাৰণে তেওঁ অলৰেডি আপুনি যিমান প্ৰথম টিকেট পাই সমস্যা কি জনাব মেছেজ দিব প্ৰথমে আগতে ক'লোঁ যে সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদৰ দোৱাৰ কাৰণে মই টিকেটটো পাইছোঁ আৰু তেওঁলোকৰ যি আশা এইটো মই পূৰা কৰাৰ কাৰণে 100% মই চেষ্টা কৰিম সেইকাৰণে মই সমষ্টিবাসী ৰাইজক আৰু অনুৰোধ জনাওঁ আপোনাৰ জৰিয়তে তেওঁলোকে যেনেকৈ মই আশীৰ্বাদ দিছে আশীৰ্বাদ যাতে মোক চিৰজীৱন দি থাকে সামাজিক মাধ্যমত যি ধৰণে বিজেপিৰ নেতা কৰ্মী আৰু বিজেপিৰ IT সেলে আপোনাৰ বিৰুদ্ধত যি ধৰণে প্ৰচাৰ চলাইছে বেয়া প্ৰচাৰ চলাইছে এইখিনি আপোনাক কিমান ক্ষতি কৰিব বুলি ভাবে এইটো একো ক্ষতি নকৰে কাৰণ তেওঁলোকে অলৰেডি হাৰি মানি গৈছে হাৰি মাৰাৰ কাৰণে এইবিলাক শুরু কৰিছে যদি তেওঁলোকে মন যদি দুৰ্বল যদি নাথাকিলে এইবিলাক উপস্থিত নকৰিলে আৰু তেওঁলোকে ফাটাৰ মানুহ তেওঁলোকে আপোনালোকে জানে আমাৰ যেতিয়া মোক ফটাইছিল ছয়টি কিন্তু মোৰ নাছিল প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিল জানিছিল ধৰিব লাগে প্ৰিন্সিপাল ছেক্ৰেটাৰী কিন্তু ওইটো নকৰি মোক আটক কৰিলে এইটো ষড়যন্ত্ৰ মইতো আগতে কৈছোঁ যদি মোৰ সহি হয় আপোনালোকে ফৰেঞ্চিক হওক মোৰ আপত্তি নাই কিন্তু এইটো একটা ষড়যন্ত্ৰ আর টাকা আসলে আমার 11 কোটি খালু মই 100 কোটি টাকাটো 100 কোটি টাকা কর পর আইলাম আজি যেটা লেগেছে সরকারে তার কি ফকরের পর দিচ্ছে তার টাকা 100 কোটি টাকা খালে তার কোনো প্রমাণ আছে পাওয়া যদি তার নামত আইনি ব্যবস্থা লও করব আর কিন্তু মই তার ছাগল পাল আমি নহওঁ লাজ নহওঁ মানুহ আমি নহওঁ তেওঁলোকে লাজ নহোৱা তো
আজি ইমান নিজকে ডাঙৰ এটা নেতা বুলি ভাবে, আজি ৰাতি টিকিট পোৱাসকলে মোৰ এগেইনষ্টত তেওঁ কৰিছে, মানে এটা ফেচবুক আপলোড দিছে। লাজ নাই, লাজ থকা দৰকাৰ। তেওঁলোকে ভয় পাই আছে, এতিয়া ভয় পাই আছে যে মোৰ নাই, নেক্সটত মোৰ এম এল এ তো দূৰে কথা, মই এটা এই মেম্বাৰো জেগাৰ কোনো যোগ্য ব্যক্তি নহয়। মই এইটো 100% চিয়ৰ, এইটো 100% চিয়ৰ। আৰু তাতে টিকিটটো পোৱাই নাই, টিকিট পাই নাপায় তাৰে কোনো সমস্যা নাই, তাৰে কোনো সমস্যা আছে। টিকিট কোনো পায় তাৰ কোনো গেৰাণ্টি আছে। মই জানো যিটো পোষ্ট দিছে এই পোষ্টত তাই টিকিট এইবাৰ নাপায়।